অযোধ্যা নৃপতি শ্রীরামচন্দ্রই ত্যাগ করিলে নিজ পত্নীক অরণ্যর মাঝে শোকত অতিকে কাতর অযোধ্যা নৃপতিয়ে হেৰুৱাই পেলাইছে মনৰ স্থিৰতা। কুল গুৰু আমি গতিকে যাওঁ এবে ৰামচন্দ্ৰৰ কাষে তেওঁৰ শোকাকুল অস্থিৰ মনক সান্তনা কৰোগৈ প্ৰদান। জয় জয় সকলো বুজিলো মুনিবৰ, কিন্তু এবে যাওঁ আপুনি বিশ্ৰাম কৰে গৈ অৰণ্যৰ কোনো নিৰ্জন স্থানত বধ কৰি মই সেই পাখণ্ড দৈত্যক চিৰশান্তি দিম বাপুবন বাবু। কিন্তু এটা কথা তুমি ৰাখিব মুনিবৰ, অতিকে দুৰন্ত সেই ৰাৱণ দৈত্য এবে আমি মাগিছো বিদায়। ভাল মুনিবৰ, সাৱধানে তুমি কৰিবা সময়। লবণ লবণ কলৈ পলাবি হেৰৌ লবণ দুৰ্জন, আজি আজি পলালেও নিস্তাৰ নাপাবি এই শত্ৰুঘ্নৰ হাতে। লবণক বিচাৰাৰ কোনো নাই প্ৰয়োজন। লবণ দৈত্যৰ পুত্ৰ মই, নাম মোৰ মহাকায়। প্ৰথমে মোক বধ কৰি তাৰ পাছত ৰণ কৰিবি তই পিতাৰ ঘমে। বেশ তেন্তে গছ আৰু গুটি আদি উভয়কে কৰো নিৰ্মূল। দুর্জন চাপ্তিছতই জ্বলন্ত অগ্নে যা ঘোর যাতই নিজ রাজ্যলৈ, নহলে তোর মিলিব
মরণ। বেশ বেশ দুরাচার, আজি তোক বধ করি পাতলাম মই মেদিনীর ভার। বেশ বেশ মূর্খ, প্রথম আজি তোক যমর আলোরে। বেশ তেন্তে সেইয়ে হয়। পরিথাক মূর্খ, এই শক্তিকে লৈ তই যুদ্ধ কৰ এই শত্ৰুঘ্নৰ সমে। যাওঁ যাওঁ এবে মণিগণক জয়ৰ বাতৰা জনাই যাওঁ মই নিজ ৰাজ্যলৈ।
বাসাহত গুরুদেব আমার ক্ষমা গ্রহণ করো। নমস্তে অস্তু মহামায়ে শ্রীপীঠে সুরপূজিতে यशं देहि विद्या देहि शक्ति देहि नमस्तुते नमस्तुते कल्याणमस्तु। उठा उठा বাসাহত, এতিয়া তোমালোক দুয়োৱে নিজ নিজ আসন গ্ৰহণ কৰা। ভাল গুরুদেব। বাসাহত, গুরুদেব মই তোমালোকক শিকোৱা শ্লোকবোৰ তোমালোকৰ বাৰু মনত আছেনে? আছে গুরুদেব। সুন্দৰ। বাৰু বাছা লব, গুরুদেব কোৱাচোন তুমি। ভাল গুরুদেব। ধিক বলং ক্ষত্রিয় বলং ব্রহ্ম তেজু বলং বলমে কনে ব্রহ্মদত্তেন সর্বস্রাণি হস্তানি মে। সুন্দৰ বাছা, সুন্দৰ। তুমি দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু বাছা কুশ, গুরুদেব এইবাৰ তুমি গোৱাচোন। ভাল গুরুদেব। গোৱা। তদ্যত প্রসমীক্ষা প্রসন্ন ইন্দ্রিয় মানস তপস তপমহান সমস্থাপু यदेव ব্রহ্মস্ত তারণমঃ। বাহ, তুমিও দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু বাছা কুশ, গুরুদেব কোৱাচোন বাৰু এই কথাষাৰ কোনে কৈছিল? মহর্ষি বিশ্বামিত্র গুরুদেব। মহৰ্ষি বিশ্বামিত্ৰই ঠিকেই ঠিকেই কৈছা। বাছা লব, গুরুদেব মহৰ্ষি বিশ্বামিত্ৰই এই কথাষাৰ বাৰু কেতিয়া কৈছিল? বশিষ্ঠ মুনিৰ লগত যুদ্ধ পৰাজিত হয় গুৰুদেৱ। ঠিকেই। বাছা কুশ, গুৰুদেৱ বাৰু কোৱাচোন এয়া এয়া ৰামায়ণৰ কোন কাণ্ডৰ কথা? কুশ, বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ? ঠিকেই ঠিকেই কৈছা কুশ, এয়া এয়া বাল্যকাণ্ড ৰামায়ণৰে কথা। বাৰু বাছাহত, গুৰুদেৱ এতিয়া তোমালোকৰ যদি কিবা প্ৰশ্ন আছে তেনেহলে মোক সুধিব পাৰা। তেনেহলে কওকচোন গুৰুদেৱ। বাছা, ৰামচন্দ্ৰ কাৰ পিতা? ৰামচন্দ্ৰ ৰজা সকলোৰে পিতা বাছা। আমাৰ ৰাইজৰ পিতা নেকি গুৰুদেৱ? এইবোৰ কথা তোমালোকে পাছতো জানিব পাৰিবা। বাৰু বাছাহত, গুৰুদেৱ তোমালোক হৈছা যিহেতু ক্ষত্ৰিয়ৰ কুলোদ্ভৱ, গতিকে শাস্ত্ৰ অধ্যয়নৰ লগে লগে যুদ্ধাদি কৌশলসমূহ জনাটো তোমালোকৰ বাবে অতি প্ৰয়োজনীয়। আৰু সেইবাবে মই তোমালোকক অতদিনে ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছো। আৰু সেইবাবে বাছাহত, আজি কিন্তু তোমালোকে মোৰ সন্মুখত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। পৰীক্ষা? পৰীক্ষা বাছাহত, পৰীক্ষা। বাৰু বাছাহত, গুৰুদেৱ প্ৰথমতে তোমালোকে মই তোমালোকক শিকোৱা ধনুবিদ্যাৰ কৌশলসমূহ মোৰ সন্মুখত প্ৰদৰ্শন কৰি দেখুৱাচোন। ভাল গুৰুদেৱ। Hare
অতি সুন্দৰ। বাৰু বাছাহঁত, এতিয়া মই তোমালোকক বাহু যুদ্ধৰ কেইটামান কৌশল দেখুৱাম। বাহু যুদ্ধ তোমালোকে ভালদৰে নিৰীক্ষণ কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা। ভাল গুৰুদেৱ। বাছাহঁত, বাছাহঁত, এতিয়া তোমালোকে চেষ্টা কৰাচোন। ভাল গুৰুদেৱ। সুন্দৰ। সুন্দৰ। সাৱধানে, সাৱধানে বাছাহঁত, সাৱধানে। বল প্ৰয়োগ কৰা, কুশ বল প্ৰয়োগ। সাৱধানে ল'ব, সাৱধানে। সুন্দৰ, সুন্দৰ বাছাহঁত, সুন্দৰ, অতি সুন্দৰ। তোমালোকে গভীৰ নিষ্ঠাৰে সকলোবোৰ বিদ্যা শিক্ষা আয়ত্ত কৰি আজি গুৰুৰ হৃদয় জয় কৰিব পাৰিছা। মোৰ বিশ্বাস বাছাহঁত, মোৰ বিশ্বাস ভৱিষ্যতে তোমালোক এই জগতত হৈ পৰিবা একোজন মহাযোদ্ধা। বাৰু বাছাহঁত, যোৱা, এতিয়া যোৱা, কুটিৰত গৈ খন্তেক বিশ্ৰাম কৰা। ভাল গুৰুদেৱ। যোৱা। যোৱা বাছাহঁত। কিমাসজ্জম সামান্য দুটি শিশুৱে ক'ত পালে এনে অসীম বিক্ৰম। এবাৰ মাত্ৰ এবাৰ দেখুৱাই দিলেই কাৰ্যত কৰে ৰূপায়ণ। মই পাহৰিছিলোই, এওঁলোকতো নহয় কোনো সামান্য মানৱ, কাৰণ প্ৰভু শ্ৰীৰামচন্দ্ৰৰ ৰক্ত যাৰ হিৰে হিৰে হৈ প্ৰবাহিত, জানকীৰ আশীৰ্বাদ যাৰ হীৰৰ ভূষণ, তেনে ক্ষেত্ৰত আছে জানো কিবা অসম্ভৱ? ধন্য ধন্য বাল্মীকি, ধন্য তোমাৰ জীৱন। ধন্য বাল্মীকি, ধন্য তোমাৰ জীৱন।
কপাল ফুলিল বুজিছ সেই অযোধ্যাপতি শ্ৰীৰামচন্দ্ৰ অশ্বমেধ যজ্ঞ আয়োজন কৰি এই ইমানবোৰ অস্ত্ৰৰ মাজৰ পৰা সেই তোকহে বাছি ল'লে বুজিছ বল বল বুজিছ শীঘ্ৰে গৈ যাওঁ এই ৰজাৰ অশ্বমেধ যজ্ঞৰ কাৰণে তোক অৰ্পণ কৰোঁগৈ বল আহ 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 শুনা আহ 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 দাদা গৰুৰ ৰাখি খেৰে লৈ মনৰ অশান্তি দূৰ কৰিবৰ বাবে অশ্বমেধ মহাযজ্ঞৰ কৰিছোঁ আয়োজন হয় দাদা কোৱাচোন ভাইহঁত হৈছেনে যজ্ঞৰ কাৰ্য সকলো সমাপন হয় দাদা সকলো কাৰ্য সমাপন হৈছে গুৰুদেৱৰ মতে তেখেতৰ অনুমতি পালে মেলি দিব পাৰোঁ আমি যজ্ঞৰ অস্ত্ৰ দাদা ভাই হওয়া গুৰুদেৱ এইফালে আহিছে আহক আহক গুৰুদেৱ আহক প্ৰণাম গুৰুদেৱ চিৰঞ্জীৱী ভৱ ৰাজ লক্ষ্মীয়ে বাস কৰক অযোধ্যা ৰাজ্যত বাৰু কোৱাচোন গুৰুদেৱ যজ্ঞৰ কাম কিমান আগবাঢ়িছে হে গুৰুদেৱ আপোনাৰ নিৰ্দেশ মতে বিশ্বকৰ্মাৰ হতুৱাই নিৰ্মাণ কৰালো এগৰাকী স্বৰ্ণসীতা আৰু অশ্বমেধ যজ্ঞৰ বাবে শুভ্ৰ অশ্ব কৰিছোঁ যোগাৰ হে গুৰুদেৱ আপেক্ষিছোঁ মাত্ৰ আপোনাৰ আদেশৰ বাবে উত্তম বাচাহত গতিকে এতিয়া বিলম্ব নকৰি এতিক্ষণে যাত্ৰাৰ বাবে প্ৰস্তুত হ'ব লাগে বাচাহতৃষ্ণ গুৰুদেৱ যোৱা তুমি লৈ আহা অশ্বসহ অশ্বৰখীয়া ভাল গুৰুদেৱ গুৰুদেৱ বাচা হে ৰাম গুৰুদেৱ বিজয়ী পত্ৰ অলংকিত কৰি অশ্বৰ কপালত অশ্বৰ ৰক্ষাৰ ভাৰ যজ্ঞজনৰ হাতত অৰ্পণ কৰি মেলি দিয়া যজ্ঞাস্য ভাৰত ভূমিত হ'ব গুৰুদেৱ বাৰু লক্ষ্মণ গুৰুদেৱ পঢ়াচোন বিজয় পত্ৰত কি লিখিলা ভাল গুৰুদেৱ বিজয় পত্ৰ অযোধ্যাৰ মহাৰাজী দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰই অশ্বমেধ মহাযজ্ঞৰ কৰিছে আয়োজন মেলি দিছে যজ্ঞস্য ভাৰতৰ সকলো প্ৰান্তত যজ্ঞৰ অস্ত্ৰৰ লগত আছে ভৰত লক্ষ্মণ শত্ৰুঘ্ন সহিতে অজস্ৰ বীৰ সেনানী যিসকলে ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰক সম্ভাষণ জনাব তাৰ লগত অযোধ্যাই মৃত্যুতা কৰিব স্থাপন আৰু আছে যদি কোনোজন বন্দী কৰে যজ্ঞৰ অস্ত্ৰ তেন্তে দেখুৱাব পাৰে তেওঁৰ নিজৰ শক্তি সামৰ্থ্য সুন্দৰ সুন্দৰ হৈছে বাচাৰাম গুৰুদেৱ এতিয়া তুমি বিজয় পত্ৰ অশ্বৰ কপালত অলংকিত কৰা ভাল গুৰুদেৱ জয় শ্ৰীৰামচন্দ্ৰ জয় জয় শ্ৰীৰামচন্দ্ৰ জয় শ্ৰীৰামচন্দ্ৰ বাচাহতৃষ্ণ গুৰুদেৱ অশ্ব ৰক্ষাৰ সম্পূৰ্ণ দায়িত্ব
তোমাৰ হাততে পৰিল অৰ্পণ। তোমাৰ সহায়ৰ হেতু তোমাৰ সংগতে যাব ভৰত আৰু লক্ষ্মণ। এতিয়া এতিয়া কবে কৰা হবে জয়ধ্বনি মেদিনী কপাই। জয় অযোধ্যাধিপতি শ্ৰীৰামচন্দ্ৰ, জয় অযোধ্যাধিপতি শ্ৰীৰামচন্দ্ৰ, জয় অশ্বমেধ মহাযজ্ঞ, আশীর্বাদ করক গুরুদেব। বিজয়ী ভব। ওম অবিঘ্নং কুর্মে নিত্যম বিঘ্নাস্য মঙ্গলম যত্র মঙ্গলম ভক্ত মঙ্গলম প্রায় একদন্তে নমস্তুতে 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 বিজয়ী ভব। গুরুদেব, বাচাহত যোৱা। এতিয়া তোমালোক অষ্টযজ্ঞৰ বাবে প্ৰস্তুত। ভাই হোক দাদা, সাবধানে তোমালোকে করিবা যাত্রা। বিজয়ী হওয়া। জয় শ্রীরামচন্দ্র, জয় শ্রীরামচন্দ্র, জয় শ্রীরামচন্দ্র।
তোমালোক মুনিৰ শুনিছো যজ্ঞৰ ৰস্য তোমালোকে কৰিছা বন্ধন এৰি দিয়া যজ্ঞৰ ৰস্য লাগে যদি ল'ব পাৰা অন্য উচ্চ নিৰ্দিষ্ট মতে বীৰবল তপোবন ৰাখি থাকো আমি দুয়ো ভাই তোমালোকৰ আশ্ৰয় আমাৰ আশ্ৰমত সোমাই ভাঙি লফলাৰি সেয়েহে বন্দী কৰিছো তোমালোকৰ ৰাষ্ট্ৰ কৰি পৰাজয় স্বীকাৰ কৰা তেন্তে জানিব পাৰা যজ্ঞৰ ৰাষ্ট্ৰ লিখিছা সৰ্বপৰা জীয়াই ৰাষ্ট্ৰ কৰিব বন্ধন কল্যাণ নহব কদাপি কোন এওঁলোক দাদা কাৰ সন্তান ইহঁত আকৃতি প্ৰকৃতি দেখি অনুমান হয় এওঁলোক যেন আমাৰ নিচেই আপোন নহলেনো কাৰ ইমান সাহস হ'ব পাৰে কোন তোমালোক কিবা নাম পিতৃৰ আৰু সেই ভাগ্যৱতী জননী বা কোন বীৰবল মনত যদি লাগিছে ভয় তেন্তে প্ৰাণ লৈ যাব পাৰা অযোধ্যা পুৰীলৈ ভয় কাক বোলে আমি নাজানো হব তোমালোকৰ সবে কৰিলে ৰং জগতত অতিব কলংক আবাৰ দাবত সেয়েহেতু নকৰো ৰং বিনা যুদ্ধে যজ্ঞ অস্ত্ৰ অৰ্পণ কৰা আবাৰ হাতত নালাগে বুজানি নালাগে অনুৰোধ খবৰ ক্ষেত্ৰ অস্ত্ৰৰ আশা পৰিত্যাগ কৰি ঘূৰি যোৱাৰ বলুত নিজ ৰাজ্যলৈ যদি তাকেই নকৰা দিব পাৰে ৰথ বালকৰ উপনয় বেশ তেন্তে উদ্ধত বালক সাজু হ তহঁত মৃত্যুৰ কাৰণে ভাই দাদা লক্ষ্মণ ভৰত আৰু শত্ৰুঘ্ন এৰিৰে প্ৰাণ আমাৰ হাতত বলা ভাই এই স্থান আমি সৰু কৰিছাম বলা দাদা সন্তেক জীবনে অতিকে প্ৰয়োজন বলা ভাই প্রভু 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 হনুমান বাল্মীকিৰ আশ্ৰমত থকা দুটি শিশুৰ হাতত বন্দী আমাৰ যজ্ঞৰ তুৰংগ কি বাল্মীকিৰ আশ্ৰমত থকা দুটি শিশুৰ হাতত বন্দী প্ৰভু হনুমান বিনা যুদ্ধে অস্ত্ৰ এৰি নিদিয়াত যুদ্ধ হল বোলে আপোনাৰ তিনি ভাতৃৰ সমে তাৰ পাছত কিন্তু কি হনুমান কিন্তু কি কম প্ৰভু হনুমান সেই দুটি শিশুৰ হাতত সেই শিশু দুটিৰ হাতত কোৱা হনুমান সেই শিশু দুটিৰ হাতত কি প্ৰকাশ কৰা হনুমান প্ৰাণ এৰিলে আপোনাৰ তিনি ভাতৃয়ে হনুমান কি শুনিছো মই প্ৰাণ এৰিলে মোৰ তিনি অনুজে সামান্য দুটি শিশুৰ হাতত জিভিৰে বধ কৰিছিল লৱণ দৈত্যক জিভিৰে বধ কৰিছিল ইন্দ্ৰজিৎ বীৰক সেইখন বীৰ পুত্ৰী
পিতৃ মোৰ প্ৰাণ এৰিলে সামান্য দুটি শিশুৰ হাতত মোৰ বীৰ ভাতৃগণ, তোমালোকে এই দুৰ্ভগীয়া নামক এৰি থৈ কলৈ গুচি গলা? নাই, মই এনেদৰে ভাগি পৰিলে নহব। হনুমান প্ৰভু, লৈ আহা মোৰ ধনুবান। এতিয়াই যাত্ৰা কৰো মই ভাতৃঘাতী বালকক বিচাৰি। যোৱা। ভাল প্ৰভু। হে গুৰুদেৱ, কি কুক্ষণত মই যজ্ঞৰ কাম কৰিছিলো আৰম্ভ। ভাতৃহৌকে ত্যাগ কৰা ৰাম, চিন্তা কৰা কিদৰে সেই ভাতৃঘাতী বালককে বিনাশ কৰি উদ্ধাৰ কৰি আনিব পাৰি যজ্ঞৰ তুৰংগ। সঁচা কথা গুৰুদেৱ, মোহে কিন্তু বেজাৰৰ সময়। হনুমান প্ৰভু, কৰিব লাগিব তুমি সৈন্য পৰিচালনা। এতিয়াই ভাতৃঘাতী বালকক বিচাৰি যাত্ৰা কৰিম আমি বাল্মীকি তপোবনৰ দিশে। হে গুৰুদেৱ, কৰক আশীৰ্বাদ, হওঁ যেন ৰণজয়ী আমি। আশীৰ্বাদ কৰিছো, বিজয়ী ভৱ। হনুমান, কৰা জয়ধ্বনি। জয় প্রভু শ্রী রামচন্দ্র, জয় প্রভু শ্রী রামচন্দ্র, জয় প্রভু শ্রী রামচন্দ্র। বনে বনে বনাই বনাই তহঁতেই তেনেহলে সেই পাখণ্ড বালক বধ কৰি তিনি অনুজক দাৰুণ আঘাত দিলি প্ৰভুৰ অন্তৰত। আজি তহঁতৰ ৰক্ষা নহবই হনুমানৰ হাতত। সামান্য বালকৰ ইমান স্পৰ্ধা, বেছ তেন্তে চাওঁ বাৰু তহঁতৰ কত পৰাক্ৰম।
সাবধান সাবধান উন্মত বালক। কোন তো বালক কি বিচার সেই বনর বচন? বীরবর রঘুবংশৰ ভদ্ৰ শুনিছো তুমি বোলে ৰণত পাৰ্গত, কিন্তু কোৱা বীৰবৰ কোন নিদিমতা আহিছা সৈন্য যুদ্ধ কৰিবলৈ বালকৰ বিৰুদ্ধে? ভাবিছা নেকি সৈন্য দেখি ভয় কৰি লব গোপাই সমৰ্পণ কৰিব যজ্ঞ ৰাষ্ট্ৰ তোমাৰ পদত? ও তার মানে তোমালোকেই সেই ভাতৃঘাতী পাখণ্ড বালক। না জানা তোমালোকে মোর বীরত্বর কথা? সাগরত সেতু বান্ধি মই এই লঙ্কাত কৰিছিলো ৰাৱণ বধ। নালাগে নালাগে সুধাব তোমাৰ বিজয় কাহিনী। নাক পাখেৰে বান্ধিছিল তোমাক ইন্দ্ৰজিৎ বীৰে, ভংগ কৰি যজ্ঞতাৰ বধিলে লক্ষ্মণে। গছৰ আঁৰত লুকাই বালিক বধা বীৰ। ইমানতো নাজানো কৈছা তোমাৰ বীৰত্বৰ কথা। তোমাৰ সেই কলংকিত বিজয় কাহিনী শুনি ভয় খাব পাৰে অন্য কোনোবাই, কিন্তু বীৰৰ সন্তান আমি ভয় কি নাজানো সমলি সেই হাতু বন্ধি কৰি ৰাখিছো যজ্ঞৰ বীৰংগ। কোনে লোক ভাই অন্তৰত হৈছে মোৰ মায়াৰ উদয়। জানো চা ইহঁত মোৰ নিচেই আপন। হে বালক তই কোন তোমালোক? দিয়া তোমালোকৰ সত্য পৰিচয়। পৰিচয় পৰিচয় দুহে প্ৰয়োজন। যদি শক্তি আছে শৰীৰত দিয়া যুদ্ধ নকৰি পলাও। সামান্য বালকৰ মুখত অত অহংকাৰ। সাৱধান উন্মাদ বালক, মৃত্যু তহঁতৰ চাপিল ওচৰ। সাৱধান
আয় আয় আন্দাকি বল বল বাবু এই বালুয়া ওঠ 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 এই বালুয়া ওঠ ওঠ প্রভু 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 জয় শ্রীরাম জয় শ্রীরাম